নীলা আকাশত সগৌৰৱে উৰি থকা শুভ্ৰ হেমল পতাকাসমূহ হৈছে নিষ্পেষিত নিপীড়িত অত্যাচাৰিত এটি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এটি ছাত্ৰ সংগঠনৰ পতাকা। চাৰিওপিনৰ পৰা অন্ধকাৰে ছানি ধৰা এটি জনগোষ্ঠীক উদ্ধাৰৰ লক্ষ্যৰে কেইজনমান জাতীয় দৰদী তেজাল সাহসী যুৱকে অসম তথা বিটিএডিৰ বুকুত এই শুভ্ৰ হেমল পতাকা পোন প্ৰথমে উৰুৱাবলৈ সক্ষম হৈছিল। কিন্তু এই লক্ষ্য জানো সহজ আৰু সম্ভৱ আছিল? বহু জল্পনা কল্পনা, কষ্ট, ত্যাগ আৰু সেই সাহসী যুৱকসকলৰ সাহসী সিদ্ধান্তৰ বাবে সম্ভৱ হৈছিল এয়া। আজি সেই সাহসী যুৱকসকলক আপোনালোকৰ সৈতে পৰিচয় কৰাই দিম। সেই দিনটো আছিল 2005 চনৰ 10 এপ্ৰিল। স্থান কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী জয়পুৰ এমি মাদ্ৰাছা প্ৰাংগণ। উক্ত দিনাখনেই সকলো বাধা বিঘিনি কুপৰিকল্পনা আঁতৰাই বিটিএডিৰ বুকুত প্ৰতিষ্ঠা হৈছিল এই অৰাজনৈতিক ছাত্ৰ সংগঠনটি, যাৰ নাম সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা, চমুকৈ ABMSU, যাৰ মুখ্য প্ৰতিষ্ঠাপকৰ লগতে প্ৰতিষ্ঠাপকসকল আছিল মুখ্য প্ৰতিষ্ঠাপক শ্ৰদ্ধাৰ মহিবুৰ ইছলাম চাহাব, প্ৰতিষ্ঠাপক আব্দুৰ ৰেজ্জাক হুছেইন চাহাব, প্ৰতিষ্ঠাপক হাফিজুৰ ৰহমান চাহাব, প্ৰতিষ্ঠাপক শ্বেৰ আলী চাহাব, প্ৰতিষ্ঠাপক ৰফিকুল ইছলাম চাহাব, প্ৰতিষ্ঠাপক শেখ আব্দুল্লাহ চাহাব, প্ৰতিষ্ঠাপক আব্দুল কৰিম পৰামানিক চাহাব, প্ৰতিষ্ঠাপক ৰফিজুল হক চাহাব, শ্ৰদ্ধাৰ প্ৰতিষ্ঠাপক সভাপতি মইনুল হক চাহাব, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক চুলতান আলম চাহাব। এই ব্যক্তিসকলৰ সবল নেতৃত্ব, সংখ্যালঘু জনগণৰ স্বতঃস্ফূৰ্ত সহায় সহযোগিতাত আজি বিটিএডিৰ আকাশত এনেদৰে সগৌৰৱে উৰি আছে শুভ্ৰ হেমল পতাকাসমূহ। কাইলৈ 10 এপ্ৰিল, অৰ্থাৎ কাইলৈ এই ছাত্ৰ সংগঠনটিয়ে 20তম প্ৰতিষ্ঠা দিৱস পালন কৰিব। বিটিএডিৰ প্ৰতিখন জিলাই জিলাই এই প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব। প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত প্ৰতিজন শ্ৰদ্ধাৰ প্ৰতিষ্ঠাপক মহোদয়সকলক শ্ৰদ্ধা নিবেদিছো। প্ৰতিষ্ঠাপক মহোদয়সকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো। আহক কাইলৈ ABMSUৰ এই প্ৰতিষ্ঠা দিৱসটি আমি সকলোৱে সহায় সহযোগ আৰু উপস্থিত থাকি পালন কৰোঁ।